হেল্ল' বন্ধু বান্ধৱীসকল ইয়াছ এক্সাম গ্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 4ৰ যিটো পৰীক্ষা হৈ গৈছে বা ৰিজাল্ট হৈ গৈছে, সেই ৰিজাল্টত কাট অফ বহুত হাই গৈছে নেকি। বহুত কেণ্ডিডেটে কমেণ্ট কৰি আছে যে যিটো গ্ৰেড 4ৰ পৰীক্ষা হৈ গৈছে, সেই 4ৰ পৰীক্ষাত যথেষ্ট কাট অফ গৈছে। আপোনালোকৰ ক্লাছ 10th লেভেলৰ যিটো পৰীক্ষা হৈছিল সেইটোৰ কাট অফ বেছি গৈছে, ক্লাছ 8 লেভেলৰো বেছি গৈছে। লগতে যিসকলৰ ITI আছিল, ITIৰ কিছু ছাবজেক্টৰ বহুত কম গৈছে, কিছু ছাবজেক্টৰ আকৌ বহুত বেছি গৈছে। আমি এই বিষয়ে ডিছকাছ কৰিম যে কাট অফ বেছি গৈছে নে কম গৈছে নে কেনেকুৱা ধৰণৰ হৈছে। আচলতে কাট অফটো অলপ বেছিয়ে গৈছে, কাৰণ আপোনালোকৰ ক্লাছ 10th লেভেলৰ যি হিচাপত আছিল বা ক্লাছ 8 লেভেলৰ কিয় বেছিকৈ গৈছে, কাৰণ প্ৰথম কাৰণটোৱে হৈছে যিটো পৰীক্ষা আপোনালোকৰ পেপাৰ 1 আছিল, সেইটো আছিল HSLC লেভেল আপ টু ক্লাছ 10। এই ক্লাছ 10ৰ কেণ্ডিডেট কোনোবাই মেট্ৰিক পাছ কৰিও পৰীক্ষাত বহিব পাৰে, মানে ধৰি ললোঁ মেট্ৰিক পাছ কৰিছিল, এতিয়া তেওঁৰ দিয়াৰ বয়স আছে, তেওঁ পৰীক্ষাত বহিছে। তাৰপিছত কিছুমানে এনেকুৱাও হৈছে যে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোকেও দিছে, কাৰণ হায়াৰ ছেকেণ্ডেৰী মেক্সিমাম কোৱালিফিকেশ্যন আছিল হায়াৰ ছেকেণ্ডেৰী পাছ আৰু মিনিমাম কোৱালিফিকেশ্যন আছিল মেট্ৰিক। যিসকলে ডিগ্ৰীত পঢ়ি আছিল তেওঁলোকেও যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ হৈ আছে, ডিগ্ৰী ক্লিয়াৰ হোৱা নাই, তেওঁলোকৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত বা হওক বা তেওঁলোকে ক্লিয়াৰ হোৱা নাই, তেওঁলোকেও সেই একে ক্লাছ 10th লেভেলৰ পৰীক্ষাটোত বহিছে। যাৰ কাৰণে যিসকলে অকল মেট্ৰিক পাছ কৰি বহি গৈছিল তেওঁলোকে ক্ৰেক কৰিব পৰা নাই। যিসকলে অলৰেডি ষ্টাডি কৰি আছে, তেওঁলোকে ডিগ্ৰী পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিগ্ৰী পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰী অলৰেডি বহুত আগতে পঢ়ি তাৰপিছত তেওঁলোকে কিবা প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকে নৰ্মেলি এই যিটো পেপাৰ 1ৰ সেই পৰীক্ষাটোত ক্ৰেক কৰিছে। সেইকাৰণে কাট অফটো চালে আপোনালোকে দেখা পাব ইয়াতে 90 প্ৰথম UR কেটেগৰীৰ কাৰণে গৈছে 91.50, 91 পইণ্ট, আৰু মহিলাসকলৰ কাৰণে 85, খুব বেছি ডিফাৰেঞ্চ নাই। আৰু আপোনালোকে দেখা পাব SCৰ ক্ষেত্ৰতো একে হৈছে 88.25, 84.25। আকৌ যিসকল কেণ্ডিডেটৰ ITI আছে, তেওঁ ITI থকাখিনি চাই লওক। এতিয়া ITIৰ বিভিন্ন ভাগ আছে, বহুতে কৈছে ITIৰ কিছুমানে দেখোন বহুত কম নম্বৰত পাইছে, কিছুমানে আকৌ বহুত বেছি নম্বৰত পাইছে। ITI যি ৱেয়াৰমেন আছিল, সেই ৱেয়াৰমেনত চাওকচোন কিমান কম ভেকেঞ্চিত গৈছে, কিন্তু ইলেক্ট্ৰিচিয়ানতো অলপ বাঢ়িছে। আপোনালোকৰ যিসকল কেণ্ডিডেটৰ ফিটাৰ আছিল বা এই মেচিনিষ্ট আছিল, ইলেক্ট্ৰনিক মেকানিক, তেওঁলোকৰ চাওকচোন অলপ কাট অফটো 100, 104.25, 107.50, 90.5 এনেকুৱা, বা ফিটাৰৰো একে গৈছে। কিন্তু ইলেক্ট্ৰিচিয়ান আৰু ৱেয়াৰমেন যিসকলৰ ITIৰ বিভিন্ন ভাগ আছে, তাৰে যিসকলৰ স্পেচিফিক ছাবজেক্ট ৱেয়াৰমেনতে ITI কৰিছে, তেওঁলোকৰ কাট অফটো চাওকচোন। UR কেটেগৰীতে 36.5 গৈছে, তাৰমানে কিমান কম কাট অফ গৈছে। কাৰণ ইয়াতে কেণ্ডিডেটৰ সংখ্যাও কম আছিল, লগতে ভেকেঞ্চি বেছি আছিল। ৱেয়াৰমেনত বহুত কম কেণ্ডিডেটে পৰীক্ষা দিছে। এনেই আপোনালোকৰ ভেকেঞ্চি হিচাপত চালে যিসকলৰ আপ টু ক্লাছ 10 তেওঁলোকতকৈ ITIৰ কেণ্ডিডেটৰ পৰীক্ষাৰ্থীৰ সংখ্যাও কম আছিল, লগতে ভেকেঞ্চিৰ সংখ্যা তুলনামূলকভাৱে বেছি আছিল। সেই হিচাপে ৱেয়াৰমেনত চাওকচোন 36.50 UR, আৰু ৰিজাৰ্ভ ফৰ ওমেন মহিলাসকলৰ কাৰণে 2.50 গৈছে। SCৰ ক্ষেত্ৰত চাই লওক 27.75, আৰু STPৰ ক্ষেত্ৰত 25 গৈছে। আকৌ ST হিলৰ ক্ষেত্ৰত 15 গৈছে। OBC MOBCৰ ক্ষেত্ৰত 26.75, আৰু এইপিনে OBC T ট্ৰাইব এণ্ড অধিবাসীৰ কাৰণে 17.75। এয়া দেখা পাইছে আপোনালোকে নিশ্চয়। আৰু PHCৰ কাৰণে বাকীকেইটা ভেকেঞ্চি নাই, 11.50 গৈছে। এইকেইটা হৈছে ৱেয়াৰমেনৰ ক্ষেত্ৰত। এতিয়া আপোনালোকে চাই লওক ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো ছেইম একে হৈছে। কিছুমানে কৈছে নিগেটিভ মাৰ্কিং পায়ো চাকৰি পায় নেকি। চাই লওক ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 44.25 গৈছে URৰ, SCৰ কাৰণে 4.75, 27.50 গৈছে, ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 4.75 গৈছে। চাওকচোন 44.25 গৈছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে। তাৰ ভিতৰত মহিলাসকলৰ কাৰণে ইমানেই কম ITI পঢ়ে মহিলাসকলে, ইলেক্ট্ৰিচিয়ান ছাবজেক্টত তেওঁলোকৰ মহিলাৰ সংখ্যাই নাই, কোনোবাই 4.75। ভাবকচোন কিমানটা কুৱেশ্যন আনচাৰ কৰোঁতে ছোৱালীসকলে 4.75 পাবৰ কাৰণে সক্ষম হৈছে। কাৰণ হৈছে ইলেক্ট্ৰিচিয়ান ছাবজেক্টত ছোৱালীৰ সংখ্যা কম আছে, সেইকাৰণে পাইছে। 27.50 SCৰ ক্ষেত্ৰত গৈছে, STPৰ ক্ষেত্ৰত 30 গৈছে, আৰু ইয়াতে চাওক ST হিলৰ ক্ষেত্ৰত -3.75। তাৰমানে তেওঁ ৰঙেই কৰিছে আনচাৰ, সেইকাৰণে তেওঁ মাইনাছত গুচি গৈছে, তথাপিও পাইছে। তাৰপিছত OBC MOBCৰ ক্ষেত্ৰত 34.25 দেখা পাইছে আপোনালোকে নিশ্চয়। ইয়াতে OBC T ট্ৰাইবৰ ক্ষেত্ৰত 27.25, এক্স ছাৰ্ভিচমেনৰ 11.25, আৰু PHA 21.25, PHC 30, এইখিনি আছে।
এতিয়া এই কম্পেৰিজন চাব গ'লে যেতিয়া ৰিড আপ টু ক্লাছ 8টো বাৰু বেলেগ, কিন্তু ক্লাছ 10ৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ যিটো ইয়াতে দিয়া আছে প্ৰথমটোতে, তাতে চাওকচোন আপোনালোকৰ SC STP প্ৰায় একে হৈ আছে, কাট অফ কেইটা 91.5, 85, আকৌ 88.25, 84.25 এনেকুৱা হৈ আছে, আৰু STPৰো 87.50, 82.25, অলপ ST হিলৰ অলপ ডিফাৰেঞ্চ হৈ আছে, ইয়াতে দেখা পাইছে 74.75 আৰু 71। মহিলাসকল আৰু পুৰুষসকলৰ প্ৰায় বেছি ডিফাৰেঞ্চটো নাই। তাৰপিছত আপোনালোকে দেখা পাইছে ৰিজাৰ্ভ ফৰ ওমেন OBCও দেখা পাইছে 83, OBC টি ট্ৰাইব অধিবাসী, য'ত নেকি ইয়াতে কিমান কম কাট অফ গৈছে 17.75, ইয়াতে 27.75, তাতে 86.25 গৈছে, আৰু মহিলাসকলৰ কাৰণে 62 গৈছে, কাৰণ ইয়াতে বহুত কম ভেকেঞ্চিত ইমান কেণ্ডিডেট আছিল। ইয়াৰ ভিতৰত যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকেও দিছে, মেট্ৰিক পাছ কৰি ইমান দিন ঘৰত বহি আছিল তেওঁলোকেও দিছে, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকেও দিছে, যিসকলে ইভেন ডিগ্ৰী পঢ়ি আছে ফৰ্ম ফিল আপ কৰাৰ সময়ত তেওঁলোকৰ ডিগ্ৰী ক্লিয়াৰ হোৱা নাই তেওঁলোকেও দিছে। তেওঁলোকৰ নলেজটো যিকোনো এজন কেণ্ডিডেটে যদি মেট্ৰিক পাছ কৰি বহি যায়, বহুত বছৰ কাম কৰা নাই, তেওঁ মানে পঢ়া নাই, তেওঁ বা এনেকুৱা হৈছে যে তেওঁ বেলেগ কিবাত কাম কৰি আছে, তেওঁ পঢ়িব পৰা নাই, তেওঁলোকৰ কম্পিটিশ্যনত যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ ব্ৰেইনটো অট'মেটিক এটা এনেকুৱা হ'ব যে লেটেষ্ট বস্তুৰ প্ৰতি এনেও বেছিকৈ নলেজ থাকিব। সেইকাৰণে তেওঁলোক এই কাট অফটো তেওঁলোকে পাইছে, আৰু সেই কাট অফটো গৈছে বেছি। এক্স ছাৰ্ভিচমেনৰ চাওক 63.75, ইভেন PHA, PHB, PHC এইকেইটাতো বেছিকৈ কাট অফ গৈছে। বাকী আপোনালোকৰ ইয়াতে দেখা পাইছে আপোনালোকে নিশ্চয় ৱেল্ডাৰ, মেচিনিষ্ট আৰু মেকানিক, ইলেক্ট্ৰনিক্স মেকানিক, ইয়াতেও কাট অফ অলপ ইয়াতে কম গৈছে। ইয়াতে দেখা পাব ST হিলৰ ক্ষেত্ৰত ইয়াতে 42.25 গৈছে, অলপ কম গৈছে। কিন্তু ইয়াতে চাওক এই ইলেক্ট্ৰনিক্স মেকানিক, ইয়াতে UR কেটেগৰীত যিটো ৰিড আপ অকল HSLCৰ আছিল তাতকৈ বেছিয়ে গৈছে ইয়াতে কাট অফ। বাকী ৰিড আপ টু ক্লাছ 8ৰ আপোনালোকে চালে দেখা পাব ডিফাৰেঞ্চটো বেছি নাই, 99.75, 89 হৈছে মহিলাসকলৰ কাৰণে সংৰক্ষিত, 93.5 আৰু 86.25 হৈছে SCৰ ক্ষেত্ৰত। STPৰ ক্ষেত্ৰত এইখিনি দেখা পাইছে 93.75, 84.75, ST হিলৰ ক্ষেত্ৰত 71.25, 61.50, OBC MOBCৰ ক্ষেত্ৰত 95.75, তাৰপিছত আপোনালোকৰ মহিলাসকলৰ কাৰণে 85.25, টি ট্ৰাইব এণ্ড অধিবাসীসকলৰ কাৰণে 86.25 আৰু 80.25, অলপ কাট অফটো হাই গৈছে। বহুতে ভাবিছিল ক্লাছ 8ৰ পৰীক্ষাত, আচলতে ক্লাছ 8 লেভেলৰ যিটো হৈছিল এইটো অলপ ইজিও আহিছিল। কথাটো হৈছে কাট অফ আপোনালোকে বহুতেই বহুত ভাল কৰিছে, 70 পাইছে, 80 পাইছে, কিন্তু আপোনালোকে হয়তো পাছ হৈছে কিন্তু কাট অফ ক্ৰেক কৰিব পৰা নাই। যিটো পাৰ্চেণ্টেজ হিচাপত চালে আপোনালোকে 30%, 40%, 50% বা 60%ও পাইছে, কিন্তু কাট অফটো ক্ৰেক কৰিব পৰা নাই। কাৰণটো হৈছে ভেকেঞ্চি ইমানেই কম, যিটো হিচাপত চাকৰিৰ হিচাপত 1000টা কেণ্ডিডেটৰ বিনিময়ত এটা যদি ভেকেঞ্চি এজনে চিলেক্ট হ'ব লাগে, তেতিয়াহ'লে ভাবকচোন কিমান ব্ৰিলিয়েণ্ট এটা ষ্টুডেণ্টে পাব লাগিব। এভাৰেজ ষ্টুডেণ্টখিনিৰ কাৰণে ইয়াতে সোমাব পৰা ৰাস্তাই নাই, কাৰণ ভেকেঞ্চিৰ সংখ্যা কম। যদি ভেকেঞ্চিৰ সংখ্যা বহুত বেছি থাকিলে হয় তেতিয়া হয়তো ইয়াতে বহুত এনেকুৱা ব্ৰিলিয়েণ্ট কেণ্ডিডেট থাকি গৈছে যিসকলে কাট অফ অলপৰ কাৰণে ক্ৰেক কৰিব পৰা নাই, তেওঁলোকো কিন্তু ইয়াতে সোমাই যাব পাৰিলে হয়। গতিকে এইবিলাক মেইন হৈছে কাৰকৰ ভিতৰত হৈছে ভেকেঞ্চিৰ লগত কথা। ভেকেঞ্চি হিচাপত কিমান কেণ্ডিডেটছ বহিছে, ৱেয়াৰমেন, ইলেক্ট্ৰিচিয়ান এইবিলাকত ভেকেঞ্চি হিচাপত কেণ্ডিডেট কম আছিল, সেইকাৰণে কাট অফটো কম গৈছে। বাকীবিলাকত ইমান কেণ্ডিডেট, লাখত কেণ্ডিডেট, তাৰ মাজৰ পৰা 1000ত এজনকৈ চিলেক্ট হৈ আছে, এনেকুৱা হ'লে আপোনালোকে ভাবকচোন ইয়াতে কাট অফটো বেছি যাব নে নাযাব। তথাপি আপোনালোকৰ যোনে ক্ৰেক কৰিছে আপোনালোকে কমেণ্ট কৰি এবাৰ জনাব। ধন্যবাদ।